নমস্কাৰ জিটিভি আসামৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো বনোৱা হৈছে বিএড কৰিম বুলি ভাবি থকা সকলৰ বাবে। বহুতে আসলতে মোক কমেন্ট কৰি সুধি আছিল যে ডিসটেন্স মোডত কেনেকৈ বিএড কৰিব পাৰি, ইগনোত বিএড কেনেকৈ কৰিম ইত্যাদি ইত্যাদি বহুত কথা সুধি আছিল। গোটেইখিনি কথা ডিসকাস কৰিম আজি। কেনেকৈ এপ্লাই কৰিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, আৰু ডিসটেন্সত বিএড কিমান বছৰত কৰি শেষ কৰিব লাগিব, ইত্যাদি সকলোবোৰ কথা ডিসকাস কৰিম। আজি ডিসকাস কৰিম ইগনো অৰ্থাৎ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি তাৰ আন্ডাৰত কেনেকৈ বিএড কৰিব। ডাইৰেক্টলি আপোনালোকক ইগনোৰ অফিচিয়েল ৱেবছাইটলৈ লৈ যাম। গুগলত সাৰ্চ কৰিছোঁ ইগনো এটো হৈছে অফিচিয়েল ৱেবছাইট igno.ac.in। ইয়াতে আপোনালোকে তললৈ গ'লে দেখিব ৰাইট সাইডে ৰেড কালাৰ মাৰ্ক কৰি থোৱা আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ বিএড ওপেন মেট পোষ্ট বেসিক এন্ট্ৰেন্স টেষ্ট ফৰ জানুৱাৰী 2021। তাত গৈ ক্লিক কৰিব। ইয়াতে দেখিব যে বিএডৰ যিখন প্ৰসপেক্টাছ 2 মাৰ্চ 2021 তাৰিখে পাব্লিছ হৈছে। ক্লিক হিয়াৰ ফৰ বিএড প্ৰসপেক্টাছ। আপোনালোকে তাত যদি ক্লিক কৰে প্ৰসপেক্টাছখন ডাউনলোড হৈ যাব। মই আপোনালোকক ডাইৰেক্টলি প্ৰসপেক্টাছখন দেখুৱাই আছোঁ। এইখন হৈছে ই প্ৰসপেক্টাছ এণ্ড এপ্লিকেশ্যন ফৰ্ম ফৰ এডমিশ্যন ইন বেচেলৰ অফ এডুকেশ্যন বিএড recognized by NCT 2021। ইগনোৰ এখন হৈছে প্ৰসপেক্টাছ। এইখন টোটেল 83 পেজ আছে, বহুত দীঘল। মই থুলমূলকৈ আপোনালোকক আভাস দি যাম কি কি আছে। প্ৰথমতে দিছে এবাউট দ্য ইউনিভাৰ্চিটি, এইখিনি আপোনালোকে চাই ল'ব। প্ৰমিনেণ্ট ফিচাৰ্ছ, ইম্পৰ্টেণ্ট এচিভমেণ্টছ, ইউনিভাৰ্চিটিৰ কথা লিখা আছে। দ্য স্কুল অফ ষ্টাডিজ, কি কি স্কুলছ আছে। বিএডটো হৈ যাব আপোনালোকৰ স্কুল অফ এডুকেশ্যন তাৰ আণ্ডাৰত SOE। একাডেমিক প্ৰগ্ৰেমছ কিছুমানৰ কথা দিয়া আছে। কোৰ্ছ প্ৰিপাৰেশ্যন, ক্ৰেডিট ছিষ্টেম, ছাপৰ্ট ছাৰ্ভিচ, প্ৰগ্ৰেম ডেলিভাৰী, ইভালুৱেশ্যন ছিষ্টেম, গ্ৰেডিং ছিষ্টেমত হয় ইয়াতে ডিটেইলছ দিয়া আছে। এক্সামিনেশ্যন ফি দিয়া আছে 150 rupees পাৰ কোৰ্ছ থিয়ৰী এণ্ড ₹150 পাৰ কোৰ্ছ প্ৰেক্টিকেল অৰ লেব। পে'মেণ্ট মডটো দিছে অনলাইন, ডেবিট কাৰ্ড, নেট বেংকিং এইবিলাকৰ জৰিয়তে আপোনালোকে পে' কৰিব পাৰিব। আৰু এইবিলাক ডিটেইলছ দিয়া আছে। প্ৰভিজনেল এডমিশ্যন কেনেকৈ ল'ব, অনলাইন এডমিশ্যন কেনেকৈ হ'ব, ই জ্ঞান কোচ, বিদ্যালক্ষ্মী পৰ্টেল যিটো আপোনালোকে এডুকেশ্যন লোন ল'ব পাৰে বিদ্যালক্ষ্মী পৰ্টেলত, চব ডিটেইলছ দিয়া আছে। ভেলিডিটি অফ ডিগ্ৰী ফৰ এডমিশ্যন, এডুকেশ্যনেল কোৱালিফিকেশ্যন এৱাৰ্ডেড বাই প্ৰাইভেট ইনষ্টিটিউশ্যন, ঠিক আছে। ইনকমপ্লিট এণ্ড লেট এপ্লিকেশ্যন, চব ডিটেইলছ দিয়া আছে কেনেকৈ আপোনালোকে প্ৰভিজনেল এডমিশ্যন ল'ব পাৰিব। যদি আপোনালোকে এডমিশ্যনটো কেঞ্চেল কৰিব বিচাৰে, ৰিফাণ্ড কেনেকৈ হ'ব, ফিজ, জেইল ইনমেটছৰ কাৰণে কি কি সুবিধা আছে, ষ্টাডি মেটেৰিয়েল কেনেকৈ পাব, এছাইনমেণ্ট কেনেকৈ দিব আপোনালোকক, মিডিয়াম কি কি থাকিব সেইবিলাক দিছে। প্ৰগ্ৰেম চেঞ্জ কৰিবলৈ কি কি দিছে। ক্ৰেডিট ট্ৰেন্সফাৰ, এইটো গ্ৰেডিং ছিষ্টেম হ'ব কৈছোঁৱে আগতে। ফৰেন ষ্টুডেণ্টৰ কাৰণে কি কি গাইডলাইনছ আছে, ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টৰ কাৰণে। তাৰপিছত টাৰ্ম এণ্ড এক্সামিনেশ্যন কেনেকৈ কি কি হ'ব, অফিচিয়েল ট্ৰেন্সক্ৰিপ্ট, ইম্প্ৰুভমেণ্ট অফ ডিভিজনেল ক্লাছ, ঠিক আছে। ডাইৰেক্টলি পেজ নম্বৰ 21ত গৈছোঁ। তাত আপোনালোকে দেখা পাব যে বিএডৰ কথা দিয়া আছে। পেজ নম্বৰ 21 বেচেলৰ অফ এডুকেশ্যন প্ৰগ্ৰেম। অবজেক্টিভবিলাক দিয়া আছে। প্ৰথমতে ডিউৰেশ্যনটো দিছে মিনিমাম ডিউৰেশ্যন 2 years আৰু মেক্সিমাম ডিউৰেশ্যন দিছে 5 years। যদি আপোনালোকৰ বেক লাগে তেতিয়া আপোনালোকে এটেম্প কৰিব পাৰিব বেকটো ক্লিয়াৰ কৰিবলৈ, কিন্তু 5 বছৰৰ ভিতৰত এই কোৰ্চটো আপোনালোকে কমপ্লিট কৰিব লাগিব। মিডিয়ামটো দিছে বিএড প্ৰগ্ৰেমটো ইংলিছ আৰু হিন্দী এই দুটা মিডিয়ামতে আছে। মেইন কথাটো হৈছে এলিজিবিলিটি। এই পইণ্টটোত আপোনালোকে মেইনলি ফ'কাছ কৰক যে আপোনালোকে এপ্লাই কৰাৰ বাবে এলিজিবল হয় নহয়। কেণ্ডিডেটছ উইথ এটলিষ্ট 50% মাৰ্কছ আইডাৰ ইন দ্য বেচেলাৰ্ছ ডিগ্ৰী এণ্ড অৰ ইন দ্য মাষ্টাৰ্ছ ডিগ্ৰী ইন ছায়েন্স, ছ'চিয়েল ছায়েন্স, কমাৰ্চ, হিউমেনিটি। ছায়েন্স, ছ'চিয়েল ছায়েন্স, কমাৰ্চ, হিউমেনিটিৰ যিকোনো এটা বিষয়ত আপোনালোকে বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব উইথ 50% মাৰ্কছ। বিটেকসকলৰ বাবে সুবিধা আছে। বেচেলাৰ্ছ ইন ইঞ্জিনিয়াৰিং অৰ টেকন'লজি উইথ স্পেচিয়েলাইজেশ্যন ইন ছায়েন্স এণ্ড মেথমেটিক্স উইথ 55% মাৰ্কছ। বিটেক হ'লে স্পেচিয়েলাইজেশ্যন থাকিব লাগিব ছায়েন্স এণ্ড মেথমেটিক্সত উইথ 55% মাৰ্কছ, ঠিক আছে। এণ্ড আৰু এটা কোৱালিফিকেশ্যন লাগিব। প্ৰথমটো হৈছে ডিগ্ৰী, সেকেন্ডটো হৈছে দ্য ফলোইং কেটেগৰিজ আৰ এলিজিবল টু বি ষ্টুডেণ্টছ অফ BEd ODL অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং। তাৰমানে ইয়াত
ডিষ্টেঞ্চত BEd কৰিবলৈ সকলোৱে নোৱাৰে কোনে কোনে পাৰিব প্ৰথমটো এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকক ক'লোৱে সেকেন্ড যেটো কন্ডিশন হেতু হৈছে ট্ৰেইনড ইন সাৰ্ভিস টিচাৰ্স ইন এলিমেন্টাৰী এডুকেশ্যন ঠিক আছে সেকেন্ডটো দিছে ক্যান্ডিডেটস হু হ্যাভ কমপ্লিটেড এ NCT ৰিকগনাইজড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম থ্ৰু ফেস টু ফেস মোড যদি আপোনালোকে ধৰি লওক DLED কৰি থৈছে বা DEd কৰি থৈছে ডিপ্লোমা ইন এডুকেশ্যন অথবা ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন এনেকুৱা ধৰণৰ কোৰ্স কৰি থৈছে কিন্তু ফেস টু ফেস মোডত কৰিব লাগিব তেতিয়া আপোনালোক কি হ'ব এলিজিবল হ'ব BEd কোৰ্সৰ কাৰণে আৰু যেটো অপচন নম্বৰ 1 দিছে ট্ৰেইনড ইন সাৰ্ভিস টিচাৰ্স সেই কথাটো মই সাৰ্চ কৰি চাইছিলো গুগলত সাৰ্চ কৰোতে তেতিয়া দেখালে যে ট্ৰেইনড ইন সাৰ্ভিস টিচাৰ্স মানে যিসকলে ডিপ্লোমা বা তেনেকুৱা ধৰণৰ কোৰ্সটা কৰিছে সাৰ্ভিসত জয়েন কৰাৰ পিছত অৰ্থাৎ ডেপুটেশনত যিসকল টিচাৰ পঠিয়ায় কিবা এনেকুৱা ধৰণৰ ডিপ্লোমা লবলে তো কিন্তু ফেস টু ফেস মোডত হ'ব লাগিব ট্ৰেইনড ইন সাৰ্ভিস টিচাৰ্স মানে গতিকে ফেস টু ফেস মোডত যদি তেনেকুৱা ধৰণৰ ডিপ্লোমা বা যিকোনো কোৰ্স কৰিছে টিচাৰ এডুকেশ্যনৰ লগত ৰিলেটেড তেওঁলোক এলিজিবল হ'ব ডিষ্টেন্সত BEd কৰিবলৈ আন্ডাৰ ইগনো ঠিক আছে কিছুমান ৰিজাৰ্ভেশন এণ্ড ৰিলেক্সেশন ক্যাটেগৰী বাকিবিলাক ইউনিভাৰ্সিটিৰ নিচিনা সেম হ'ব 5% মাৰ্কস ৰিলেক্সেশন থাকিব SC ST OBC ৰ কাৰণে আৰু এটা দিছে ৰিজাৰ্ভেশন টু কাশ্মীৰী মাইগ্ৰেন্টস এণ্ড ৱাৰ উইডো ক্যান্ডিডেটস উইল বি প্ৰভাইডেড এজ পাৰ দা ইউনিভাৰ্সিটি ৰুলস মাষ্টাৰ্ছ ডিগ্ৰী awarded without a first degree is not accepted for purpose of academic studies in IGNOU যদি আপোনালোকৰ ব্যাচেলৰ ডিগ্ৰী নাই কিন্তু মাষ্টাৰ ডিগ্ৰী আছে তেনেকুৱা ধৰণৰ ডিগ্ৰী accepted নহয় important instruction কিছুমান দিয়া আছে only those candidates whose results are declared and qualified at the time of submitting the entrance form are eligible এপ্লাই কৰিবৰ কাৰণে আপোনালোকে লাষ্ট ইয়াৰ পঢ়ি থকা হলে নহব আপোনালোকৰ ডিগ্ৰী কমপ্লিট হ'ব লাগিব ৰিজাল্ট ডিক্লেয়াৰ কৰিব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব The candidates are also advised to carefully read the instruction given under 2.1 and 2.2 ঠিক আছে এটো আপোনালোকে এই প্ৰসপেক্টাছখনৰ 2.1 and 2.2 চাই লব কি দিয়া আছে মই চাই দিছো এবাৰ 2.1 ত দিছে Educational qualification awarded by private institution আৰু validity of degree for admission ঠিক আছে private institution কিছুমান accept নকৰে ইগনোট এডমিশন লবলে কি accept নকৰে ইয়াত দিয়া আছে ছত্তীশগড় নিজি ক্ষেত্ৰ বিশ্ববিদ্যালয় অধিনিয়ম 2002 ইয়াৰ পৰা যদি আপোনালোকে ডিগ্ৰী পাইছে তেতিয়া হলে accept নকৰে আৰু bachelor degree means bachelor degree of not less than 3 years duration bachelor degree to 3 বছৰীয়া হ'ব লাগিব আৰু আপোনালোকৰ ইনষ্ট্ৰাকচন কিছুমান দিয়া আছে trained teacher বিষয়ে ডিটেইলছ দিয়া আছে সক as per NCT recognized norms and procedure regulations 2014 frequently asked questions on ODL programs the trained teacher means a person who has completed NCT recognized teacher education program through face to face mode আপোনালোক কৈছিলো যে face to face mode কিবা teacher education program তেওঁ কন্টিনিউ কৰিব লাগিব ইন সাৰ্ভিস মানে সাৰ্ভিসত জয়েন কৰাৰ পিছত তেওঁ যদি কিবা এনেকুৱা ধৰণৰ ট্ৰেইনিং লৈছে টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম কৰিছে ফেস টু ফেস মোডত তেতিয়া তেওঁ এলিজিবল হ'ব ইন সাৰ্ভিস টিচাৰ মানে কি কৈছে an in service teacher means who is employed as a teacher in elementary school or elementary stage of education ঠিক আছে ইন সাৰ্ভিস টিচাৰ মানে কি কৈছে এলিমেন্টাৰী স্কুলত তেওঁ কাম কৰি থকা হ'ব লাগিব ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন DLED program diploma of education DPE through open and distance learning or any other teacher education program completed through ODL will not be considered as a teacher education program for admission to BEd ODL তাৰমানে ইগনো আন্ডাৰত যদি আপুনি BEd কৰিব বিচাৰিছে তেতিয়া হলে ফেস টু ফেস মোডত অলৰেডি কৰা ডিগ্ৰী বা ডিপ্লোমাটো হে কনসিডাৰেবল হ'ব ডিসটেন্স মোডত কৰা ডিগ্ৰী বিলাক কনসিডাৰ নহব যেটো সেকেন্ড যেটো বি অপচনত যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছিলে হেতু কথা কৈ আছো মই ঠিক আছে নেক্সট দিছে along with other requisite certificates a candidate should also submit mark sheet and certificates of completion of a teacher education program through face to face mode duly recognized by NCT তেওঁলোকে এডুকেশ্যনাল কোৱালিফিকেশ্যন বিলাকৰ বাহিৰেও যেটো টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম কমপ্লিট কৰিছে তাৰ সাৰ্টিফিকেট এণ্ড মাৰ্ক sheet সাবমিট কৰিব লাগিব OBC non creamy layer central list will be considered OBC non
ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট লাগিব এট দ্য টাইম অফ কাউন্সেলিং দ্য কেণ্ডিডেট নিডছ টু ছাবমিট এ চাৰ্টিফিকেট টু প্ৰভাইড ফেচিলিটিজ ফৰ প্ৰেক্টিকেল ৱৰ্ক ইনক্লুডিং দ্য ইণ্টাৰ্ণশ্বিপ এজ পাৰ দ্য ফৰ্মেট গিভেন এট পেজ নম্বৰ 62 পেজ নম্বৰ 62 এনেকুৱা ফৰ্মেট আছে লগত ছাবমিট কৰিব লাগিব দিছে এন্ট্ৰেন্স টেষ্টৰ ডেটটো দিছে 11th April 2021 ঠিক আছে No change of category code shall be entertained from the candidate after the submission of entrance form. আপোনালোকে কেটেগৰীটো শুদ্ধকৈ পুৰাব পিছত এটো চেঞ্জ কৰিব নোৱাৰিব যিকোনো কাৰণত program fee to দিছে 55000 for the entire program. Candidates seeking admission to the BA program are advised not to pay the program fee along with the online entrance form. আপোনালোকে যেতিয়া এন্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰিব এতিয়া 1000 rupees দি পেলাই এপ্লাই কৰিব লাগিব তেতিয়া এই 55000 টো পে কৰি নিদিব যদি আপোনালোকে এন্ট্ৰেন্সটো ক্ৰেক কৰে তাৰ পিছত এবিলাক কোৰ্স ফি বিলাক পে কৰিব লাগিব এতিয়া জাস্ট 1000 rupees টো যেটো এক্সামিনেশন ফি তাৰ মানে এন্ট্ৰেন্স এক্সাম ফি সেই বস্তুটো পে কৰিব লাগিব অনলি program structure দিছে ফাৰ্স্ট ইয়াৰত কি কিমানটা ক্ৰেডিট থাকিব কোৰ কোৰ্সত 16 ক্ৰেডিট মেথডলজি 8 ক্ৰেডিট এনেকুৱা ধৰণৰ ডিটেইলছ বিলাক দিয়া আছে সিলেবাসটো দিয়া আছে ফাৰ্স্ট ইয়াৰ কি কোৰ্স থাকিব পাঁচটা সাবজেক্ট থাকিব পাঁচটা কোৰ্স থাকিব ফাৰ্স্ট ইয়াৰ 16 ক্ৰেডিট এন্ড মেথডলজিত থাকিব পাঁচখনকৈ পেপাৰ পেডাগজি অফ সায়েন্স ইয়াৰ ভিতৰত যিকোনো এটা সিলেক্ট কৰিব লাগিব যিকোনো দুটা সিলেক্ট কৰিব লাগিব সায়েন্স ম্যাথমেটিক্স বা ধৰিলক ইংলিশ আৰু সোশ্যাল সায়েন্স এনেকুৱা ধৰণে কম্বিনেশনত দুটা যিকোনো সিলেক্ট কৰিব লাগিব যেটো মেথডলজি পেপাৰ আছে কিছুমান প্ৰেক্টিকেল কোৰ্স গুটেকিটা সেমিস্টাৰ কাৰণে দিয়া আছে ইন্টাৰ্ণশ্বিপটো দিয়া আছে কিমান ক্ৰেডিট থাকিব ফাৰ্স্ট ইয়াৰত 4 ক্ৰেডিট 4 উইকছৰ ডিউৰেচন হ'ব এনেকুৱা ধৰণৰ ডিটেইলছ বিলাক দিয়া আছে আপোনালোকে ডিটেইলছ চাই ল'ব এই প্ৰসপেক্টাছখনত এতিয়া যাও আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব যেটো ওয়েবসাইট আছিল ইগনো তাত আপোনালোকে যেতিয়া খুলিছিলে তাতে ওলাইছিলে যে এটাটো ওলাইছিলে ক্লিক হিয়াৰ ফৰ বিএড প্ৰসপেক্টাছ আৰু এটা ওলাইছে ক্লিক হিয়াৰ ফৰ অনলাইন ৰেজিষ্ট্ৰেচন ফৰ বিএড এন্ট্ৰেন্স প্ৰথমতে কথাটো কৈ দিছো লাষ্ট ডেটটো হৈছে 20 মাৰ্চ 2021 তলত আপোনালোকে দেখিছে অনলাইন সাবমিশন অফ এপ্লিকেশন ফৰ্মছ ফৰ বিএড এন্ট্ৰেন্স ইজ ওপেন ফ্ৰম 2 March 2021 to 20 March 2021 for January 2021 session গতিকে লাষ্ট ডেটটো 20th March 2021 ঠিক আছে এতিয়া আপোনালোকে চাওক যেটো জেনাৰেল ইনস্ট্ৰাকচন দিছে তাত গৈ যদি আমি ক্লিক কৰো কি দিছে ইয়াতে instruction কিছুমান দিছে this application is best viewed using current version of Firefox Chrome এনেকুৱা ধৰণৰ যিকোনো ব্ৰাউজাৰত খুলিব বুলি দিছে registration fee for the entrance test is 1000 rupees fee once paid is not refundable refund নকৰে হেতু eligibility criteria to fulfill কৰিছে যদি তেতিয়াহে আপোনাক এপ্লাই কৰিব কৈছে permission for appearing in the entrance test is provisional in the event of any information being found incorrect or misleading the candidature is liable for cancellation by the university at any time for refund of fee please write to eta email id dise for inquiries related to exam center issue of hall ticket please write to email id dise eta contact number dise toll free number tat call koribo paribo tar pisot application form fill up or part b dise please download the information brochure January 2021 prospectus and user manual এই গুটেকিটা বস্তু আপোনালোকে ভালকে পঢ়ি লব ইনফৰমেশন ব্ৰচাৰ prospectus খন আপোনালোকক দেখালৈ ইনফৰমেশন ব্ৰচাৰ খন এবাৰ চাই লৈছো কি দিছে ইয়াতে ইয়াতো গুটে একেখিনি কথাই দিছে prospectusত এখিনি কথা আছিল নেক্সট দিছে আৰু কি নেক্সট জেনাৰেল ইনস্ট্ৰাকচনত আছিল user manualত আপোনালোকক পাসওয়াৰ্ড ইউজাৰ নেম কেনেকৈ সেট কৰিব হেবিলাক বস্তু দিয়া থাকিব সেই বস্তুটো চাই লব এপ্লাই কৰাৰ আগতে ঠিক আছে ইয়াত ডিটেইলছ বিলাক দিয়া আছে কেনেকৈ ফৰ্ম ফিল আপ কৰিব কি লাগিব before registration you must have scanned copy of the latest photograph maximum 100 kb যিখন পাসপোর্ট ফটো স্ক্যান কপি থাকিব তাত মিনিমাম লিমিট দিয়া নাই maximum 100 kb হ'ব লাগিব স্ক্যান সিগনেচাৰ লাগিব যেটো maximum 100 kb হ'ব পাৰিব
Scan copy of the final year mark sheet of your relevant educational qualification UG and PG, UG or PG, যেটো আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যন ডিগ্ৰী অৰ মাষ্টাৰ্ছ ডিগ্ৰী তাৰ ফাইনেল ইয়াৰ মাৰ্কশ্বিটখন লাগিব, কিন্তু সাইজটো কিমান হ'ব লাগিব, ম্যাক্সিমাম 100 KB হ'ব পাৰিব। তাৰপিছত কি কৈছে, স্ক্যান কপি অফ ইয়োৰ মাৰ্কশ্বিট সাৰ্টিফিকেট ডিপ্লোমা ডিগ্ৰী অফ এ NCT ৰেকগনাইজড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম, যেটো কৈছিলোঁ যে আপোনালোকক সেকেন্ড যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া এটা টিচাৰ এডুকেশ্যন প্ৰগ্ৰেমৰ এক্সপিৰিয়েন্স লাগিব। গতিকে সেই যিখন ফাইনেল মাৰ্কশ্বিট অথবা সাৰ্টিফিকেট সেইখনো আপোনালোকে স্ক্যান কৰি ল'ব, ম্যাক্সিমাম 100 KB হ'ব পাৰিব। স্ক্যান কপি অফ ইয়োৰ এক্সপিৰিয়েন্স সাৰ্টিফিকেট, আপোনালোক ইন সাৰ্ভিস টিচাৰ সকলে যেহেতু এপ্লাই কৰিব পাৰিব, তো স্কুলৰ পৰা এখন এক্সপিৰিয়েন্স সাৰ্টিফিকেট উলিয়াই ল'ব আৰু স্ক্যান কৰি ল'ব। স্ক্যান কপিটো কিমান হ'ব পাৰিব, ম্যাক্সিমাম 100 KB। আৰু কি লাগিব, স্ক্যান কপি অফ কেটেগৰী সাৰ্টিফিকেট, যদি আপোনালোক ৰিজাৰ্ভ কেটেগৰীত পৰে OBC SC ST তেতিয়াহ'লে যিখন আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট তাৰ স্ক্যান কপিটো উলিয়াই ল'ব। আৰু কি লাগিব, আপোনালোকৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড অথবা নেট বেংকিং ফেচিলিটি লাগিব, যেহেতু অনলাইন ফিজটো পেমেন্ট কৰিব লাগিব। ইয়াতে আপোনালোকৰ ডিটেইলছ ষ্টেপবিলাক দিয়া আছে, ফটো হিচাপে দিয়া আছে। প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব, নিউ ইউজাৰ হ'লে ৰেজিষ্টাৰ ইয়োৰছেল্ফ, তাত গৈ ডিটেইলছবিলাক দিব। তাত সাবমিট কৰাৰ পিছত আপোনালোকে এটা মোবাইল নাম্বাৰ দিব, তাত ইমেইল আইডি দিব। তাৰপিছত লগইন হ'ব, লগইন হোৱাৰ পিছত আপোনালোকে যিখিনি ডকুমেণ্টছ আছে ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব, এড্ৰেছ, তাৰপিছত যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডিটেইলছ সেইবিলাক আছে সেইবিলাক সব এন্ট্ৰি কৰিব লাগিব। এন্ট্ৰি কৰাৰ পিছত ফাইনেল সাবমিট কৰিব আৰু লাষ্টত ফিজ পেমেন্ট কৰিব। ফিজ পেমেন্ট কৰাৰ পিছত আপোনালোকৰ কমপ্লিট হৈ যাব। আৰু যেটো এডমিটটো আপোনালোকে যেহেতু 11 এপ্ৰিল এন্ট্ৰেন্স এক্সামিনেশ্যন ডেট, গতিকে তাৰ আগে আগে আপোনালোকে পাই যাব। গতিকে ইমানখিনিয়ে। নেক্সট ভিডিঅ'ত মই ডিসকাস কৰিম এই যেটো এন্ট্ৰেন্স টেষ্ট অনুষ্ঠিত হ'ব তাৰ এখন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ মই আলোচনা কৰিম আপোনালোকৰ সুবিধাৰ কাৰণে। গতিকে নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টোত ইমানেই, ধন্যবাদ।